যোৰহাট জিলা টেবুল টেনিছ সন্থাৰ উদ্যোগত যোৰহাট কুশলকোঁৱৰ ইনডোৰ ষ্টেডিয়ামত 9 আৰু 10 আগষ্টত অনুষ্ঠিত হ'ল আয়ুষ শইকীয়া সৰণী উজনি অসম আন্তঃবিদ্যালয় ভিত্তিত এখন উন্নত মানদণ্ডৰ টেবুল টেনিছ প্ৰতিযোগিতা। উজনি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 160গৰাকী প্ৰতিযোগীয়ে অংশ লয় প্ৰতিযোগিতাত। চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাত খেলুৱৈ আৰু অভিভাৱক দুয়োৰে যথেষ্ট উৎসাহ পৰিলক্ষিত হয়। দেওবাৰে বিয়লি প্ৰতিযোগিতাখনিৰ সফল সমাপ্তিৰে বঁটা বিতৰণী তথা সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন 11 বছৰ অনুৰ্ধৰ, 13 বছৰ অনুৰ্ধৰ আৰু 17 বছৰ অনুৰ্ধৰ সৰ্বমুঠ 3টা শাখাত ল'ৰা আৰু ছোৱালী পৃথক পৃথককৈ অনুষ্ঠিত হয়। প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰমিচিং খেলুৱৈৰ খিতাপ ছোৱালী শাখাত অৰ্জন কৰে যোৰহাটৰ কস্তুৰী কৌশিক বৰুৱাই আৰু ল'ৰাৰ শাখাত অৰ্জন কৰে যোৰহাট ডিপিএছৰ গৌৰী ভাস্কৰ ভাগৱতীয়ে। আনহাতে ডিব্ৰুগড়ৰ ৰিপিকা ভূঞাই শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। সামৰণি অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱা, আয়ুষ শইকীয়াৰ পিতৃ মৃদুল শইকীয়া, মাতৃ নীতি জুমি শইকীয়াৰ লগতে পৰিয়ালবৰ্গৰ হৈ যতীন শইকীয়া আৰু মৃণাল শইকীয়া উপস্থিত থাকে। ইয়াৰ লগতে অনুষ্ঠানত বিশিষ্ট ক্ৰীড়া সংগঠক হিচাপে ঈশ্বৰ প্ৰসাদ বৰঠাকুৰ, নয়নজ্যোতি শৰ্মা, সুৰেশ বৰুৱা, পবিত্ৰ বৰঠাকুৰ, অজয় দত্ত, অংগনজ্যোতি বৰুৱা, ঋষিৰাজ শৰ্মা, গায়ত্ৰী খাউণ্ডৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। যোৰহাটৰ ঐতিহ্যমণ্ডিত কুশলকোঁৱৰ ইনডোৰ ষ্টেডিয়ামত আয়ুষ শইকীয়া সৰণী উজনি অসম ভিত্তিত স্কুল টুৰ্ণামেণ্টৰ টেবুল টেনিছ স্কুল টুৰ্ণামেণ্টৰ আজি সামৰণি অনুষ্ঠানত উপস্থিত আছিলোঁ। আৰু ইয়াত আমাৰ বিশেষকৈ উজনি অসমৰ আমাৰ কেইখন জিলাৰ আমাৰ ক্ৰীড়া প্ৰতিভাসমূহে ইয়াত যোগদান কৰিছিল, ছাত্ৰ ছাত্ৰীসকলে যোগদান কৰিছিল এখন স্কুল পৰ্যায়ৰ প্ৰতিযোগিতা। আৰু আচলতে আমাৰ ভৱিষ্যতৰ ক্ৰীড়া প্ৰতিভাৰ বিকাশত যিকোনো খেলতেই আমাৰ স্কুল টুৰ্ণামেণ্টসমূহৰ এক বিশেষ ভূমিকা আছে আৰু সেইকাৰণে এনেধৰণৰ টুৰ্ণামেণ্টৰ আয়োজন সদায় এক আদৰণীয় প্ৰচেষ্টা। সেইকাৰণে মই যোৰহাট টেবুল টেনিছ সন্থাৰ লগতে ইয়াৰ লগত জড়িত আমাৰ যিগৰাকী সন্মানী শিশুৰ স্মৃতিত এই টুৰ্ণামেণ্টখনৰ আয়োজন তেখেতৰ পৰিয়ালবৰ্গ কৰিছে, তেখেতসকলক আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদায় আমাৰ ক্ৰীড়া প্ৰতিভাৰ বিকাশত এনেধৰণৰ টুৰ্ণামেণ্টৰ বিশেষ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰিছোঁ। এই যিখন খেল আমি ইয়াত খেলাইছোঁ যোৰহাট টেবুল টেনিছ এছ'চিয়েশ্যনৰ সদস্যসকললৈ নথৈ শুভেচ্ছা জনাইছোঁ, কাৰণ তেওঁলোকে এই খেলখন অনুষ্ঠিত কৰি আমাক যথেষ্ট উৎসাহ জনাইছে। এই খেলখনৰ যোগেদি আমি আমাৰ সন্তানটোক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত তেওঁলোকৰ যি অহোপুৰুষাৰ্থ সেয়া সঁচাকৈ প্ৰশংসনীয়। এই খেলখন দীৰ্ঘায়ু হওক আৰু যদি সম্ভৱ হয় অল আছাম ভিত্তিত হওক, এয়াই আমাৰ কামনা। আৰু কণ কণ শিশুসকল যি আজি ইয়াত আহি উপস্থিত হৈ আমাক আনন্দিত কৰিছে, তেওঁলোকলৈও যথেষ্ট শুভাশীষ থাকিল। তেওঁলোকৰ প্ৰতিটো ক্ষণে যাতে সুখৰ হওক, এয়া আমাৰ কামনা। News Desk Report and the Media. প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা। আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি NJ প্ৰডাকশ্যন। প্লেনিঙৰ পৰা ষ্টৰি বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত। এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং, এনিমেশ্যন, মিউজিক আৰু ছাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ। আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ। NJ প্ৰডাকশ্যন, ইয়'ৰ ভিজন আৱাৰ ক্ৰিয়েশ্যন। আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী। NJ প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক।